গাইছ আজি ফাইনালি প্ৰপেলাৰ এখন আহি পালে মই ঘৰত যে জাহাজখন বনাইছিলো আজি বহুত দিন হ'ল অৰ্ডাৰ দিব প্ৰায় 4-5 মাহ হৈ গ'ল এইখন অৰ্ডাৰ দিয়াৰ কাৰণে ফাইনালি আজি মানে পোষ্ট হৈছে ডেলিভাৰী কৰিলে সো আপোনালোক ওপেন কৰি দেখাইছো সো চাই থাকিব মই অকলে ভিডিঅ' কৰি আছো আপোনালোক অকনমান দেখাত অসুবিধা হ'ব বাৰু ঠিক আছে মই আনবক্সিং কৰি আপোনালোকক দেখাই কানে হয় প্ৰফছখন প্ৰায় 4 ফুট মান হ'ব মই আপোনালোকক দেখাই দিও প্ৰায় এইখিনি লৈকে আহা 4 ফুট মান হ'ব প্ৰায় আপোনালোকক ভালদৰে দেখুৱাইছো আনবক্সিং কৰি উডেন হয় তেওঁলোকে মেচিনত বনাইছে ডাইৰেক্ট অৰ্ডাৰ অনুযায়ী বনায় যেনেকৈ অৰ্ডাৰ কৰা যায় এনেকৈ বনায় অকণমান অসুবিধা হ'ব কটাত পেকিং ধুনীয়া দিছে নহ'লে স্ক্ৰেচ পৰি যাবৰ কাৰণে ভয় থাকে যে তো গাইস ফাইনালি হৈ গ'ল এইখন চাই ল'ব পাৰে আপোনালোকে মই আনবক্সিং কৰিলো এনেকুৱা বাহিৰৰ পৰা অৰ্ডাৰ দিছো উড হয় এনেকুৱা লাগে এখন মানে প্লাষ্টিকৰ বনাইছে ইয়াতে মেটেলৰ এনেকুৱা লাগিছে কিন্তু এখন ফুললি উড হয় উডেন প্ৰপেলাৰ হয় আৰু কৰ পৰা আহিছে মই আপোনালোকক দেখাই দিব পাৰিম পাহৰি গৈছে এড্ৰেছটো দেখাবৰ কাৰণে এইটো হয় এড্ৰেছটো আৰু সাইড নিজে বনাই এইটোটো মোৰ এড্ৰেছ হয় আৰু ইয়াৰ পৰা আহিছে তেওঁৰ নাম কুলদীপ হয় পাইলট কুলদীপ তেওঁ দিছে ফাইনালি আছে এখন হয় চাও পাৰে তো গাইস ভিডিওটো যদি আপোনালোকে নতুনকৈ পাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এবাৰ লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ভিডিও পাই থাকিব টাৰ্গেট আছে মই 2-3 মাহতে মানে জাহাজখন কমপ্লিট কৰি উলিয়াম সো আজিৰ কাৰণে বাই বাই